কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম শ্ৰীকৃষ্ণায় নমঃ। শ্লোক জয় মুগ্ধপিনিষ্পৃয়াংপতি পদোপনীলদানন্দদাং জমাস্তায় সমস্ত মস্তকমানি কুৰুবন্তি সেবসে তান ভক্তানুবিতান চ ভক্তিনো পীতং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তি হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম 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 হৰি নামঘোষাৰ আজি 25 আৰু 26 নং ঘোষা দুটা ব্যাখ্যা কৰা হ'ব। 25 নং ব্যাখ্যা ঘোষা যোগা হ'ল পুণ্যৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় আতিবৰে যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তি ছয় পলায়াতি তাহাসতে লৱৰে পলায়াতি তাহাসতে লৱৰে। হোম যাগ যোগ পূজাকে আদি কৰি যিমান সৎকৰ্ম আছে সেই পুণ্য অৰণ্য, সেই অৰণ্যত নামসিংহৰ গোজৰণিত হস্তিৰূপী পাপ ভয়ত পলাই লৰ মাৰে। নৰতনু অৰণ্যত নামসিংহক বাস দিব পাৰিলে কাম ক্ৰোধ অহংকাৰ হিংসা চোৰ আদি মহাবলৱান হস্তিৰূপী পাপ সিংহৰ ভয়ত পলাই লৰ মাৰে। অৰ্থাৎ পুণ্য নৰতনুত নামকে ঈশ্বৰকে একে কৰি নামৰূপ ঈশ্বৰক অন্তৰতে ৰাখি মুখে নাম ল'লে মহাপাপ হাতীৰ তুল্য হ'লেও নামসিংহৰ ভয়ত পলাই লৰ মাৰে। নাৰদীয় পুৰাণত বিস্তাৰিত ৰূপে আছে। পুণ্য অৰণ্যে নিসিংহ এক নাম সিংহ বিৰাজতে জন্নাদ অতঃ পলায়ন্তে মহাকল্লোচ কুঞ্জৰা। পুণ্য এই কাৰণে ভাল যে পুণ্যই মন স্থিৰ কৰে, নিশ্চয়াত্মিকা বুদ্ধিত প্ৰকাশ পেলায়, ইন্দ্ৰিয়বিলাকক স্থিৰ কৰি বিবেকক জাগৃত কৰে। জাগৃত বিবেকে সম্যক দৃষ্টি প্ৰদান কৰে আৰু সম্যক দৃষ্টিয়ে এটা প্ৰকাশ দেখা পায়। সেই প্ৰকাশ হ'ল সিংহ। এই সিংহৰ সাধাৰণ বনৰীয়া সিংহ নহয়, ই হ'ল নামসিংহ। সিংহ চাৰিবিধ: বনৰ সিংহ, পুৰুষসিংহ, নৰসিংহ, নামসিংহ। বনৰ সিংহৰ অৰণ্যত থাকে আৰু বনৰ পশু ধৰি খায়। পুৰুষসিংহ যিসকল ব্যক্তি সৎকৰ্ম কৰিবলৈ কোনো ভয় নাথাকে, ধৈৰ্য সাহস আৰু পৰাক্ৰমে অসম্ভৱ যেন লগা কঠিন কৰ্ম কৰি মানৱ জাতিৰ উপকাৰ সাধে, অন্যায়ৰ প্ৰতিৰোধ কৰে, অন্যায়কাৰীৰ ওপৰত জঁপিয়াই পৰে, তেওঁলোককে পুৰুষসিংহ বোলা হয়। নৰসিংহ পাপী হিৰণ্যকশিপুৰক নিধন কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিবৰ কাৰণে স্তম্ভৰ পৰা এক বিচিত্ৰ সিংহ ওলাল। অৰ্থাৎ তলত নৰ, ওপৰ সিংহ, বিষ্ণুৰ অৱতাৰ। নামসিংহৰ চেহেৰা স্বভাৱ আৰু কৰ্ম বনসিংহতকৈ বেলেগ। বনসিংহই ভোকত থাকে, সেইকাৰণে ক্ৰোধ হয়।
নামসিংহই সন্তোষত থাকে, সেইকাৰণে আনন্দিত হয়। হৃদয়ত সনাতন আত্মাৰ আৱিষ্কাৰ হয়। নামসিংহ পুণ্য অন্যতহে থাকে। পাপ পুণ্য অন্যলৈ নাযায়, গ'লেও পাপ গুচি পুণ্য হ'বলৈ ধৰে। পাপ কৰাটোতো বেয়াই, কিন্তু পাপৰ স্মৃতিয়ে ডাঙৰ ডাঙৰ হাতীৰ ৰূপ লৈ জাকে জাকে পালে পালে আহি আমাৰ মন বুদ্ধি হৃদয় ভাঙি ছিঙি লণ্ডভণ্ড কৰিবলৈ লয়। খেদিবলৈ গ'লেও ওলোটাই আমাকহে ভাবুকি দিয়ে। সাৰাংশ হ'ল, নামসিংহৰ গৰ্জনাত পাপৰূপী হস্তীসমূহ তিষ্ঠিব নোৱাৰে, পলাবলৈ বাধ্য হয়। এবাৰ ভালকৈ ভয় খালে আৰু সেই স্থানলৈ ঘূৰি চাবলৈ সাহস নকৰে। হাতী খেদাৰ ইয়াতকৈনো ডাঙৰ উপায় কি আছে? নামসিংহই তমোক পায়। দ্বিতীয় 26 নম্বৰ ঘোষা যোগা ব্যাখ্যা কৰাৰ আগতে আমাৰ সমূহ শ্ৰোতাৰ সমূহ ভক্তপ্ৰাণ মোৰ বন্ধু বান্ধৱীসকলক অনুৰোধ জনাওঁ যে আমাৰ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক বা এটি লাইক কৰক। 26 নম্বৰ যোগা ঘোষা হ'ল, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰি কণ ভোজি নৰ, আপুনি হয় নষ্ট, হৰি ভোজি আপোনাক তাৰে, হৰি ভোজি আপোনাক তাৰে। নিজৰ বন্ধু নিজেই আৰু নিজৰ শত্ৰু নিজেই। আপোনাৰ শত্ৰু আপুনি, আপোনাৰ আৰু আপোনাৰ বন্ধু আপুনি। যি পৰকালৰ সম্পত্তিৰ অৰ্থে সাধু সংগত, সৎ শিক্ষা, শৰণ ভজন, ভক্তি, আচৰণ প্ৰৱৰ্তন, শ্ৰৱণ কীৰ্তন কৰি সদাচাৰী হয়, তেওঁৱেই তেওঁৰ মিত্ৰ। সিজনে নিজক নিজে তাৰিব পাৰে। কুসংগত কুশিক্ষা কৰি হৰিত বিমুখ হৈ হিংসা অহংকাৰ যি লিপ্ত, তেওঁৱেই তেওঁৰ শত্ৰু হৈ অধঃপতন হয়। অৰ্থাৎ হৰিপ্ৰাণ ভক্ত হৈ নিজক তাৰে, পাপত মগ্ন হৈ নৰকগামী হয়। সেয়ে নিজৰ শত্ৰু নিজেই, নিজৰ বন্ধু নিজেই। গভীৰভাৱে চাবলৈ গ'লে জগতত কোনো কাৰো বন্ধু নহয় আৰু কোনো কাৰো শত্ৰুও নহয়। নিজেহে নিজৰ বন্ধু আৰু নিজেহে নিজৰ শত্ৰু। নিজেহে নিজক ৰক্ষা কৰিব পাৰে, নিজেহে নিজক ধ্বংস কৰিব পাৰে। আনক দুখ দি লাভ নাই। এটা প্ৰসিদ্ধ কথা আছে, গড হেল্পছ দেম অনলি হু হেল্প দেমছেলভছ। শ্ৰী শ্ৰী মাধৱদেৱে খাটাং কথা পোনপটীয়াকৈ কৈছে। ইয়াত কোনো বেগাবেগি নাই, লুকুৱাবলৈ চুৰ কৰিবলৈও একো নাই। যিমান শক্তিশালী নহ'লেও, যিমান প্ৰভাৱশালী নহ'লেও, যিমান সমৃদ্ধিশালী নহ'লেও আৰু যিমান জ্ঞানৱান নহ'লেও হৰি বিমুখী ব্যক্তি নিজে নষ্ট হৈ যাব। তাৰ আৰু কোনো সদ্গতি নাই আৰু হৰি বিমুখী জীৱন ব্যৰ্থ। কিন্তু যি হৰি ভকতিৰ উপায়বিলাক শিকি লৈ শুদ্ধভাৱে ভকতি কৰে, তেন্তে তেওঁ নিজক তাৰে। নিজক মানে জীৱাত্মাক তাৰে। গংগা যেনেকৈ সমুদ্ৰত মিলি যায়, ঠিক তেনেকৈ জীৱাত্মাও পৰমাত্মাত মিলি যায়। তাৰে 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 শব্দটোৰ অৰ্থ হ'ল তাৰে শব্দটোৰে সংসাৰ সাগৰ পাৰ হোৱাটো বুজাইছে। তাৰে শব্দটোৱে সংসাৰ সাগৰ পাৰ হোৱাটো বুজাইছে। সংসাৰ সাগৰ পাৰ হোৱা মানে পৰমাত্মাত সম্পূৰ্ণ বিলীন হোৱা বা পৰমাত্মাৰ
চৰণৰ তলত বহি তেওঁৰ যশ কীৰ্তন কৰা বা তেওঁৰ আদেশ আশীষ শিৰত লৈ তেওঁৰ শক্তি হৃদয়ত ধাৰণ কৰি জীৱদায়ৰ কাৰণে সেৱা ভক্তি গ্ৰহণ কৰা, নিজে তৰিহে আনক তাৰিব পৰা যায়। হৰি ৰাম, জয় গুৰু শ্ৰীমন্ত সংঘ।